এটা 5 টকীয়া মুদ্ৰাই সলনি কৰিব আপোনাৰ ভাগ্য। শুই থকা সৌভাগ্যক জগাই তুলিব এটা 5 টকীয়া মুদ্ৰাই। মাত্ৰ আপুনি কৰক এটা 5 টকীয়া মুদ্ৰাৰ লগত এই কামটো। প্ৰতিজন ব্যক্তিয়ে কামনা কৰে যে তেওঁ আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব নালাগে আৰু জীৱনত ধন আৰু খাদ্যৰ অভাৱ যাতে নহয়। কিন্তু কেতিয়াবা কষ্ট কৰিও ঘৰত ধন সম্পত্তি আৰু সমৃদ্ধিৰ অভাৱ হয়। এনে পৰিস্থিতিত জীৱনটো সমস্যাৰে আগুৰি ধৰে। কিন্তু আপুনি নিশ্চয় এটা কথা শুনিছে, টকাৰ পৰাই টকা উপাৰ্জন কৰিব পাৰি। হয়, এই কথাষাৰ একেবাৰে শুদ্ধ। আমি আপোনালোকক আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে এনে কিছুমান ব্যৱস্থাৰ বিষয়ে জনাম যিয়ে মাত্ৰ 5 টকাত আপোনাৰ জীৱন সলনি কৰিব। 5 টকীয়া মুদ্ৰাই এই ব্যৱস্থা গ্ৰহণ কৰিলে আপুনি সকলো ধৰণৰ ধন সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পাব পাৰে। তেন্তে এই ব্যৱস্থাসমূহৰ বিষয়ে আহকচোন জানো বিতংভাৱে। পাৰ্চ খালী হোৱা। উপাৰ্জন কৰাৰ পিছতো যদি আপুনি টকা সঞ্চয় কৰিব নোৱাৰে আৰু আপোনাৰ পাৰ্চটো সদায় খালী হৈ থাকে, তেন্তে 5 টকীয়া মুদ্ৰা এটা লৈ তাত আপোনাৰ নামৰ প্ৰথমটো আখৰ লিখি গোটেই ৰাতিটো আপোনাৰ লগত ৰাখিব। কিন্তু মনত ৰাখিব যে নামটোৰ লিখিত অংশত ওপৰলৈ মুখ কৰি থাকিব লাগিব। ৰাতিপুৱা মুদ্ৰাটো তুলি ৰঙা কাপোৰ এখনত বান্ধি পাৰ্চত ৰাখক। এই সহজ সমাধানৰ দ্বাৰা আপোনাৰ পাৰ্চ কেতিয়াও খালী নহয়। ঋণ ৰেহাইৰ বাবে। যদি ঋণৰ বোজা বাঢ়িছে, তেন্তে ইয়াৰ বাবে প্ৰাৰ্থনা কক্ষৰ ওচৰত চাউল আৰু দুৰ্ভাৰে এটা কলহত ভৰাই তাত 5 টকীয়া মুদ্ৰা এটাই ভৰাই দিব আৰু নিয়মিতভাৱে কলহত পূজা কৰিব। এই সমাধানৰ দ্বাৰা ক্ৰমান্বয়ে ঋণৰ বোজা কমিবলৈ আৰম্ভ কৰে আৰু আৰ্থিক অৱস্থা উন্নতি হয়। টকাৰ সমস্যা। টকা উপাৰ্জন কৰাৰ পিছতো যদি আয় 5 টকাতকৈ কম হয় আৰু খৰচ 1 টকাতকৈ কম হয়, তেন্তে নিশ্চিতভাৱে 5 টকীয়া মুদ্ৰাৰ সৈতে জড়িত এই সমাধানটো কৰিবলৈ চেষ্টা কৰক। শুক্ৰবাৰে পৰাপক্ষত নিশাৰ ভাগত প্ৰাৰ্থনা কক্ষত এটা কলহ ৰাখি এটা 5 টকীয়া মুদ্ৰা থৈ দিব আৰু তাৰ পিছত কেশৰেৰে কলহৰ ওপৰত স্বস্তিকা ৰাখি বনাই এই কলহক নিতৌ পূজা কৰক। এই সমাধান গ্ৰহণ কৰিলে আপোনাৰ ধনৰ দৰে যি সমস্যা হৈ আছে সেই সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব। ঋণ ৰেহাইৰ বাবে। যদি ঋণৰ বোজা বাঢ়িছে, তেন্তে ইয়াৰ বাবে প্ৰাৰ্থনা কক্ষৰ ওচৰত চাউল আৰু দুৰ্ভাৰে এটা কলহত ভৰাই তাত 5 টকীয়া মুদ্ৰা এটাই ভৰাই দিব আৰু নিয়মিতভাৱে কলহত পূজা কৰিব। এই সমাধানৰ দ্বাৰা ক্ৰমান্বয়ে ঋণৰ বোজা কমিবলৈ আৰম্ভ কৰে আৰু আৰ্থিক অৱস্থা উন্নতি হয়। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।